নমস্কাৰ শ্ৰবিদসকল চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ মৰুগে বনছ দিয়ে আৰু দিয়াৰ আপোনাৰ 4% বৃদ্ধি হৈ 50% হ'ব আৰু ইয়াকে লৈ আপোনাৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ এক বাতৰি কাকতত এয়া চাওক এক শেহতীয়া খবৰ প্ৰকাশ পাইছে য'ত লিখা আছে কৰ্মচাৰীকে ডিএমএ 4% কি বৃদ্ধি সম্ভৱ আৰু যাৰ ফলত আপোনালোকৰ দিয়ে আপোনাৰ 50% লাভ কৰিব যিহেতু বৰ্তমান সময়ত আপোনালোকে 40% কৈ পাই আছে আৰু এই ক্ষেত্ৰত এয়া আমি কেতিয়া লাভ কৰিম এয়া এক ডাঙৰ প্ৰশ্ন যাৰ ফলত আপোনালোকে এই মাৰ্চ মাহতে আপোনালোকৰ বৰ্ধিত 4% মৰুগে বনছ লাভ কৰিব যেটা আপোনাৰ 50% হ'বগৈ যাৰ ফলত আপোনাৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলৰ মাৰ্চ মাহত তেওঁলোকৰ দৰমহা আৰু পেঞ্চন বৃদ্ধি পাব আৰু তেওঁলোকে 2 মাহৰ এৰিয়াৰ লাভ কৰিব আনহাতে ঠিক অসম চৰকাৰৰ অধীনত চৰকাৰী কৰ্মচাৰীসকলে তেওঁলোকৰ এপ্ৰিল মাহত দৰমহা বৃদ্ধি হ'ব আনহাতে তেওঁলোকে আপোনাৰ 3 মাহৰ এৰিয়াৰ লাভ কৰিব আৰু হেহে এই গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ কৰা আমি লৈ আহিলে ভিডিওটো নিশ্চয় লাইক দিব আনহাতে চৰকাৰী কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ সৈতে জড়িত প্ৰতিটো খবৰ তথ্য পাবলৈ আপোনালোকে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব ভিডিওটো চাব ধন্যবাদ